26 একো নাই ইলেকশ্যনতো বিজেপি এনেই জিকি যাব মই 100 শব্দ নকওঁ কিন্তু বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব ইয়াত কোনো একো বাকিয়ে নাই আমাৰ যিমান কাম আছে আমি আমাৰ কমপ্লিট আছে ভাল কৰি আমাৰ জিকি যাব এটা ডিব্ৰুগড়তে প্ৰশান্ত ফুকনক কোনে হৰুৱাব কোনোতো কেণ্ডিডেটে নাই গতিকে আমাৰ কাৰণে ইলেকশ্যনটো ইমান ডাঙৰ ইস্যু নহয় লৰা ছোৱালীক চাকৰি দিব লাগে মাটিৰ পট্টা দিব লাগে এইবিলাকে হৈছে আমাৰ কাম জনজাতিকৰণটো ইলেকশ্যনৰ আগতে হ'ব নেকি জনজাতিকৰণৰ ক্ষেত্ৰতো আমি কথা পাতি আছোঁ আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে যোৱাকালিও ক'লোঁ জনজাতিকৰণত আমাৰ সমৰ্থন আছে এইবিলাক মোৰ লগত বাবা এপ্লাই নকৰিব আমি বহুত অভিজ্ঞ মানুহ কোনে কি বাবা চাওক কোনে কি কাৰণত প্ৰশ্ন সোধে মই বুজি পাওঁ নহয় অভিজ্ঞতা হৈ গ'ল এইটো হ'ব এজন সাংবাদিকে এটাই প্ৰশ্ন কৰে আপুনি যিটো কৰি আছে এইটো মোৰ লগত নোৱাৰিব বহুত দিন হ'ল নহয় 25 বছৰ হৈ গ'ল বেলেগক চেষ্টা কৰিব মোক কিয় কৰে